নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল AS05 নৱজ্যোতি বৰা ফেচবুকৰ নীলকণ্ঠ পেজটোলৈ এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোৰ জৰিয়তে তোমালোকক মই নেমু টেঙাৰ কেইটামান উপকাৰিতা গুণৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই যাবা। ব'লা তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। গৰমৰ দিন বুলি কোৱাৰ লগে লগেই যেন সৰুৰ পৰা জ্যেষ্ঠজনলৈকে মনত কেৱল নেমু টেঙাৰ ৰসখিনিৰ কথাই মনলৈ আহে, কিয়নো ই দেহা শীতল কৰাৰ লগতে শৰীৰৰ বহুতো ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে। আহকচোন আজি আমি তেনে কেইটামান নেমু টেঙাৰ উপকাৰিতা গুণৰ বিষয়ে জানি থওঁ। আমাৰ সকলোৰে পৰিচিত এই নেমু হৈছে ভিটামিন চিৰ এটা অন্যতম উৎস। নেমুৱে এণ্টি এজিং ইমিউনিটি বুষ্টিং গুণো প্ৰদান কৰে। এই নেমু ৰসে আমাক বদ হজম আৰু কৌষ্ঠকাঠিন্য আদি ধৰণৰ সমস্যাবোৰৰ লগতে খাদ্য হজম হোৱাত ই সহায় কৰে। এক প্ৰকাৰে ক'বলৈ গ'লে নেমুৱে প্ৰাকৃতিক এণ্টিছেপ্টিকৰ কাম কৰাৰ লগতে ই শৰীৰৰ তেজ বিশুদ্ধিকৰণতো যথেষ্ট পৰিমাণে সহায় কৰে। আশা কৰোঁ আজি ভিডিঅ'টো চাই নিশ্চয় সকলোৰে ভাল লাগিল। ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক এটা দিবা, ভিডিঅ' বনোৱাত উৎসাহ যোগাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।